গুৱাহাটীত মুকলি উত্তৰ পূৰ্বৰ সৰ্ববৃহৎ পিলাটেছ আৰু ফিটনেছ চেণ্টাৰ ৰিটুৱেলছ শাৰীৰিক মানসিক সুস্থতাৰ সমন্বয় সাধনৰ অন্যতম ফিটনেছ ব্যৱস্থা পিলাটেছ আৰু ফিটনেছ এক্সপাৰ্ট ডৰথি মৰাণৰ পৰিচালনাত খানাপাৰাত মুকলি এই চেণ্টাৰটো মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকা আছিল বিশিষ্ট অতিথি এই কেন্দ্ৰই এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব বুলি মন্তব্য অতিথিদ্বয়ৰ আৰু পিলাটেছ পদ্ধতিৰে শাৰীৰিক তথা মানসিক সুস্থতা প্ৰদান কৰিব ৰিচুৱেলছে আৰু ৰিচুৱেলছত আছে সকলো ধৰণৰ বিষয়ৰ পৰা উপশম পোৱাৰ ব্যৱস্থা Physical fitness আজিকালি the concept has evolved মানুহে physical fitnessৰ কথা যেতিয়া কয় ভাবে কি it is about losing weight বা এটা certain scale at a number at a it defines physical fitness but no it does not define physical fitness যদি আমি কয় এটা holistic point of view পা আমি চাব লাগিব যেহেতু আমাৰ mentally fit we should be of sound mind right আৰু physically fit and আমাৰ body যাতে একো aches and pains like নাথাকে so যেতিয়া এইকেইটা criteria stick হৈ যায় তেতিয়াহে আমি ক'ব পাৰিম কি okay this person is actually truly physically fit so hetu with that mission in mind এই চেণ্টাৰটো খোলা গৈছে আজি ইয়াত আহিলে ভাল লাগিলে যে পিলাটেছ এটা নতুন ধৰণৰ শাৰীৰিক মানসিক অনুশীলনৰ এটা কেন্দ্ৰ মুকলি হৈছে আৰু ইয়াত মন আৰু শৰীৰৰ সুন্দৰ সমন্বয়ৰে আচলতে নিজকে উন্নত কৰিব পাৰি আৰু বৰ্তমান সময়ত আমি সকলোৱে ষ্ট্ৰেছৰ মাজত থাকোঁ বিভিন্ন ধৰণৰ কথা কাৰণে আমাৰ ষ্ট্ৰেছ হয় ষ্ট্ৰেছ আঁতৰোৱাৰ ক্ষেত্ৰতো পিলাটেছ অন্যতম উপাদান বুলি আমাক কৈছে গতিকে মই ভাবোঁ ইয়াত যিখিনি মই কৰি পেলাই খুব ভাল লাগিলে ডৰথি মৰাণৰ এই যিটো কেন্দ্ৰ কৰিছে তেওঁ নিঃসন্দেহে আমাৰ গুৱাহাটীবাসীৰ কাৰণে যথেষ্ট উপকাৰত আহিব বহুত ধুনীয়া চেণ্টাৰ খুলিছে এইটো আৰু কেলৈ মই নাজানো যে গুৱাহাটীত আছে নাই আৰু বাট এইটো ফৰ দি পেইন ৰিলিফ ফৰ দি স্পৰ্টছ পাৰ্চন আৰু অলৰেডি কৈছে জুনিয়ৰ উইনাৰ হয় ডৰথিত নট অনলি ফৰ দি স্পৰ্টছ পাৰ্চন চব ধৰণৰ মানুহ এটা আহিব পাৰে এজ এড মানুহ এটা আহি পেলাই নিজৰ ট্ৰিটমেণ্ট